নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সবেই ঘৰতে আছে আৰু ভালে আছে মই বৰ্তমান ঠিকে আছো কিন্তু টিকুত মানুহ গৈছিলে যাৰ কাৰণে একেদিন মই ভিডিও দিব পৰা নাই ৰাতি হোৱাতে বেয়াকে হোৱা গৈছিল নেকি এই হাতখন যে দুদিন পুৰা এনেকে বেণ্ড হৈ থাকিলে এনেকে ভাত খালো এনেকে সব কাম কৰিলো বহুত কষ্ট পালো তো তামাম বিষ আৰু তো এতিয়া অলপ ভাল পাইছো হলেও মই পুৰা এনেকে সিধা কৰিব নোৱাৰো তো গেপ পৰিলে ভিডিও দিব পৰা নাই যেহেতু তো এতিয়া মিলাব লাগিব ন বস্তুখিনি ভাল আছিল মোৰ মানে এতিয়াও ভাল তো ভিডিও কেইটামান আগতে বনোৱা আছিলে যোন কেইটা মই কিবা কাৰণত দিব পৰা নাই এটা মানে বনাইছো যোনটা আপোনালোকে এতিয়া চাই আছে তো ভিডিওটো একদম হেকলৈকে চাব বহুত ইউজফুল হয় বহুতে বেছি ইউজফুল হয় ভিডিওটো চাই পেলাই আপোনালোকে ভালেখিনি ডিফাৰেন্স পাব কাৰণ এটো 2019 31 ডিসেম্বৰত বনোৱা ভিডিও হয় আৰু তেতিয়া মই ভালকে কথা ক'ব জনা নাছিলো এতিয়া তো বহুত শিকিলো হলো আৰু বহুত শিকিব লগা আছে আৰু ভিডিওটোৰ অৰিজিন ভিডিওটো মানে ভ্লগটো চালেহে আপোনালোকে এই ভিডিওৰ মজাটো পাব আৰু সেইটো অৰিজিন ভিডিওটো অৰ্থাৎ ব্লগটোৰ লিংকটো মই ডেসক্ৰিপচন বক্স নাইবা আই বটনত দি দিম লিংকটো তাতে গৈ আপোনালোকে চাব তো দুইটাই চাব তেতিয়াহে মজাটো পাব এখেত হৈছে প্ৰদীপ দে মোৰ ফ্ৰেণ্ড অনুপমাৰ দেউতা এখেতৰ খেতি হয় ৰাবাৰৰ খেতি প্ৰডিউসটো কেনেকে কৰে তাৰ পৰা জানিম তো চাই থাকিব 5-6 বছৰৰ ভিতৰত তাৰ 4 ফুট ওপৰত এই হ'ব লাগিব 50 ইঞ্চি 50 সেন্টিমিটাৰ মানে পুলি ৰুৱাৰ পিছত কিমান দিন লাগে 4-5 বছৰ লাগে ডাঙৰ হতে 6-7 বছৰ লাগে যতনৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু যে হার পানী হার সার নিদিলে দেৰি হ'ব এইটো লাগে কিমান 20 ইঞ্চি হ'ব লাগে আৰু 4 ফুট ওপৰত 20 ইঞ্চি হৈছে তেনেহলে ৰাবাৰডাল টেপিং কৰা আঠা লোৱা কয় কাটা কয় টেপিং আজাই কাটিব তাক কয় টেপাৰ এটা মই টেপাৰ আৰু তেওঁলোকে টেপাৰ আৰু এইটো কাটাটা কয় টেপিং এই কাটাটো কিমান বাৰ ওলাই মানে এবাৰ কাটাত এবাৰে ওলাব তাৰমানে দুদিন বাদে এদিন আমি কাটিম ৰাতিটো ওলাই থাকে না গোটেই দিনটো ওলাই থাকে 4-5 ঘণ্টা না তুলিছে না তুলিছে স্পাউট লাগে তাৰপিছত হেংগাৰ এইবিলাক বান্ধিব লাগিব স্পাউট এইটোকে স্পাউট এইটো হেংগাৰ এইবিলাক লগাব লাগে কিনিলে পায় চব কিনিলে পায় এতিয়া সমানে 2 ভাগ কষ্ট আমি এইখিনি দুই ভাগ হৈছে না এটা পৰ্চন যাব এটা ভাগ যাব আপোনাৰ 6-7 বছৰ যদি ভাল কৰি কাটে 6-7 বছৰ যাব লাগিব ইটা শেষ পোৱাৰ পাছত ইটা 6-7 বছৰ ইটা শেষ পোৱাৰ পাছত ইটা আৰু আহিব না চাল আহিব চাল পুৰা আহি যাব তেতিয়া ইটা আৰু 6-7 বছৰ ইটা শেষ পোৱাৰ পাছত ইটা আৰু আহিব না তাৰমানে ইয়াৰ 4 ফুট তলতে আমি কমত 20-22-25 বছৰ পাইম তাৰ পাছত 20-22-25 বছৰ পাছত ওপৰত হেৰি কৰে আপাৰ টেপিং কাট বুলি কয় আপাৰ টেপিঙৰ 6-7 বছৰ তাৰমানে 30-32 বছৰ 35 বছৰ পৰ্যন্ত এডাল গছত আমি আঠা পাম এজন মানুহ চাকৰিৰ সমান ওপৰত আৰু আঠা বেছিহে পাম আমি কিন্তু মাৰ্কিং কৰিব লাগে এটা কয় টেম্পলেট এইটো মেজারমেন্টত কৰিব লাগে টেম্পলেট এটা কিমান থাকে 45 ডিগ্ৰী এটা আৰু আপাৰ টেপিঙত থাকে আপোনাৰ 30 ডিগ্ৰী পুৰা ভিতৰখিনি দেখুৱাই দিও ভিতৰত ইয়াৰ পৰা লৈ গৈ কি কৰে ইয়াৰ পৰা লৈ গৈ আটাখিনি সব সঁচাকে আছে ৰিপৰ্টাৰ যেন ফিল হৈছে ৰে মোৰ ৰিপৰ্টাৰ নিচে আছে এইবিলাকৰ আঠা আমি এখন তেৰেত 4 লিটাৰ পানী মিহলি আঠাত আমি 200 গ্ৰাম এচিড পানী দিম তেতিয়া আমি কি কৰিব ভাল করে তাৰমানে মিশ্ৰণ কৰিম এচিড পানী আৰু আঠা আমি সেইবিলাক এই লোহা মেচিনত আমি পেৰেছ দিওঁ ইয়াত দিওঁ আমি 4 বাৰ
এই গিৰিপথ দং আমি এবাৰ তাৰপিছত আমি ৰ'দত শুকুৱাই দিছোঁ এইবিলাক তাৰপিছত ৰ'দত শুকোৱাৰ পিছত আমি স্মকহাউচত ভৰাম তলৰ পৰা আহে ন কিমান দিনলৈকে ৰাখে 3-4টা ধোঁৱা হ'ব লাগিব 4টা ধোঁৱা হোৱাৰ পাছত ওলোৱা এইফালে আছে ফাৰ্নেছটো পিছফালে চাব এইটো ফাৰ্নেছ ইয়াত মানে কি কয়লা ন জুইহে খৰি তাৰপিছত তেনেকে লৈ যায় মানে বস্তুখিনি আমি বান্ডিল কৰোঁ 50 কিলো কৰি বান্ডিল কৰোঁ এতিয়া আমি আমাৰ নৰ্থ চালমাৰা আমাৰ ছ'চাইটি আছে ডাঙৰ আমাৰ গুৱাহাটী জোনেলৰ আণ্ডাৰত আমি বেষ্ট ছ'চাইটি চালমাৰা আমি 8-10 বছৰ আগতে আমি 50,000 টকা এটা ট্ৰফি পাইছোঁ নৰ্থ চালমাৰা তাৰপাছত মই কিন্তু আছাম বুলি কয় যে মই বেষ্ট চিট মই এৱাৰ্ড পাইছোঁ 2বাৰ পাইছোঁ আৰু পুৰা মানে এই আঠাটো ওলোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই মানে একদম শেষলৈকে কিমান দিনৰ ভিতৰত হয় আমি তাৰমানে 1 মাহৰ ভিতৰত বিক্ৰী কৰোঁ আৰু তাৰমানে অলপ চলপ নহয় ন 1 মাহৰ প্ৰডাকশ্যন কিমান হয় সেইখিনি গোটেইখিনি আমি শালমাৰা লৈ যাওঁ আৰু ইয়াৰ পৰা কিমান বস্তু হয় জানেনে ৰাবাৰৰ পৰা কওকচোন 55,000টা বস্তু হয় নেকি লোড টিখাৰ পিছতে ৰাবাৰৰ স্থান এই যে গাড়ী মটৰ এটা আছে আমি যে পেন্সিল ইউজ কৰোঁ সেই ৰাবাৰটো সেইটো নহয় নেকি তাৰমানে ইয়াৰ পৰা যিকোনো যন্ত্ৰ পাতি লাগে না এৰোপ্লেনৰ টায়াৰত কিন্তু এইটো আঠা লাগে কিমান বিঘা মাটিত আছে মোৰ 40 বিঘা কিমান বছৰ হ'ল আপোনাৰ মোৰ টেপিং আৰম্ভ হয় আজি 15 বছৰ মানে ভালে আপুনি লাভৱান হৈছে আগতে বিৰাট লাভ আছিল এতিয়া দাম কমিল সিমান চলাই আছো আৰু উপায় নাই খুৰা বহুত ভাল লাগিল আপুনি আগুৱাই যাওক আৰু ভাল হওক আপোনাৰ ধন্যবাদ আপোনালোক কাম কৰি ইয়াত কিমান দিন হ'ল 6 বছৰ মিনা হ'ল সঁচাকৈ দেই ৰাবাৰ খেতিটো ব্যৱসায়টো তামাম লাভদায়ক হয় মই এইবিলাক মাথা মাৰিব লাগিব ৰ'ব আপোনালোকেও মাৰিবচোন এইখন হ'ল চাওক ৰাবাৰ বাগান আমাৰ অনুপমা দেউতাৰ আপোনালোকে যদি আহে ইয়াত আহিব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব মই অনুপমাৰ লগত কণ্টেক্ট কৰাই দিম হয় আমাৰ মেনেজমেণ্টৰ দায়িত্বত থকা মানুহজনী মিছ অনুপমা এইটো হৈছে ৰাবাৰৰ ফলটো ইয়াৰ ভিতৰত আৰু এটা হেৰি যিটো গুটি বুলি কয় সেইটো এইবিলাক ওপৰৰ পৰা পৰি ফাটি যায় এইটো ফাটা নাই কিয় বা তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই পেলাই গমেই পালে কিমান ইউজফুল ন তেতিয়াহ'লে কমেণ্ট কৰিব তাৰপিছত লাইক এটা দিব তাৰপিছত শ্বেয়াৰটো একদম শ্বেয়াৰ কৰিব মানে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লগতে যে ঘণ্টা বাটনটো টাং কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড দিওঁ তেতিয়া পটককৈ আপোনালোকৰ তাতে নটিফিকেশ্যনটো গৈ পায় আৰু ঘৰতে থাকক ভালে থাকক সুস্থ থাকক তাৰপিছত এইখিনিয়ে আৰু সকলোৰে ভাল হওক ধন্যবাদ